অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰীৰ ক্ষোভ যিসকলে পাব লাগে সেইসকলে নাপায় আৰু যিসকলে পাব নালাগে সেইসকলে লাভ কৰে চৰকাৰী সকলো সা সুবিধা। আজি আমি দেখুৱাম অৰুণোদয় আঁচনিৰ বাবদ সকলো যাৱতীয় নথিপত্ৰ ডিউ লিষ্টত নাম নপৰা দুগৰাকী হিতাধিকাৰী। উল্লেখযোগ্য যে সেই দুগৰাকীয়ে নহয়, এনেকুৱা হিতাধিকাৰী আছে আৰু বহুত। দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰি কেনেবাকৈ ঘৰ সংসাৰ চলোৱা এই দুগৰাকী হিতাধিকাৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰ কাটৰ অনুৰোধ জনাই সাংবাদিকৰ আগত কি কথা ব্যক্ত কৰিলে শুনকচোন। কলেজৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। আমি মুখ্যমন্ত্ৰী ছাৰক আবেদন জনাইছো, গোটাই মানুহে তাৰমানে অৰুণোদয় পাইছে, আমিও পাওঁ মানুহ, কিন্তু আমি 2021 পৰা পাইছিলো, এতিয়া আমাৰ লিষ্টবিলাক কাটি দিছে। কিহৰ কাৰণে কাটিলে? আৰু আমি এপ্লাই কৰা মানে বলকে আমাক দায়িত্ব নলয়। কিহৰ কাৰণে? আমি কিবা ভোটাৰ নহয় নেকি? আমি ভোটাৰ নহয় নেকি? আৰু মামাই যে কয় আমি গোটাই দুখীয়া গৰীবক হিতাধিকাৰীক সহায় কৰিছো। মামা আমাক কি সহায় কৰিছেনো? হে মামা, আপুনি কি সহায়ডাল কৰিলে আমাক? 2021 চনত আমাক অৰুণোদয় দি পেলাই এতিয়া কাটি দিলে। কিহৰ কাৰণে কাটিলে? আৰু বলকৰ প্ৰেচিডেণ্টে, বলকৰ চেয়াৰমেনে, বলকৰ ভিডিঅ ছাৰে আমাক দেখা পালে মানে দৰ্জা চপাই দিয়ে। কিহৰ কাৰণে? ইহঁতে দৰ্জা মাৰি পেলাই ভিতৰত মানে আলোচনা কৰি থাকে, বিলোচনা কৰি থাকে। আমি এইটো আপোনাৰ তাত আবদাৰ জনাইছো, আমি এইকেইটা হিতাধিকাৰী, আমাৰ ঘৰত মাটি সম্পত্তি একোই নাই, আমাৰ কোনো মতা মানুহ নাই, কোনো ল'ৰা নাই, এটা ছোৱালী বিকলাংগ, সেই ছোৱালীজনীও আজিলৈকে কোনো চৰকাৰী সুবিধা পোৱা নাই। এই আইতাটো বয়স কিমান হৈছে? এখন 2 বছৰ হৈছে। মই এটা বিকলাংগ আৰু এটা বিকলাংগ পুহি আছো, তাত দুটা চকু নাই। এগুলা কিবা মামাই নাচাই নেকি? মোৰ এজনী ছোৱালী এছমিনা বেগম, তেওঁক মই বিয়া দিলো, সেই ছোৱালীটো বিকলাংগ আঁচনি পোৱা নাই। এতিয়া এটা অৰুণোদয় পাইছিলে, সেই অৰুণোদয়টো আমাক কাটি দিলে। কোনে কাটিছে? এইটো ভিডিঅ ছাৰে কাটিছে। চৰকাৰী ঘৰ মোৰ মায়ে পাইছে, মোৰ নাম আহিছে, এই বিকলাংগজনী চৰকাৰী ঘৰ পোৱা নাই। তাৰ আজি থাকিবৰ জেগা নাই। ক'ত থাকে? তুমি পাইছা না অৰুণোদয় আঁচনি? অৰুণোদয় পাইছিলো, কিন্তু এটা বন্ধ হৈ গৈছে, পাওয়া নাই। এই কাগজবিলাক জমা দিয়া হৈছিল না? দুইবার জমা দিছো আমি। একবার দিছো UPPL মানুহ, একবার দিলো আমি রাজেন দত্তর তাত। কোন আহিছিলে জমা রাজু দত্ত দিছিল। রাজু তো কোন হয়? দিলীপ দত্তর ভাই। দিলীপ দত্তর ভাই, রাজু দত্ত। এত জমা নিছে কিন্তু পাত্তাই দিয়া নাই। এ কি পিসির চেয়ারম্যান না বেলেগ কিবা? চেয়ারম্যানের লগত থাকা গেলা এত জমা লিছিল, কিন্তু অফিসত জমাই দিয়া নাই। আজি আমার আগ্রামা মহিলারই একটা ঘর সিলেকশন করেছিল, আমি এই ঘরটো পাইছো। আমাক কলিমুদ্দিনে দেখ বা কামাল হাসানই দেখ দিছে। বিপিএফ সরকার পাইছিল? এইটো BPF সরকারের দিনের ঘর। কামাল হাসানে আৰু কলিমুদ্দিনে ইহঁতে যোগাযোগ কৰি ঘৰটো আমাক দিছিলে সিলেকশন কৰি। মই বিকলাংগ, আগতে মই অৰুণোদয়টো পাইছিলো, এতিয়া অৰুণোদয়টো কাটি দিছি, বন্ধ হৈছে। এতিয়া মই বিকলাংগটো নাপাওঁ। মই এনেকুৱা মানুহ, মই কেনেকৈ কৰি চৰি খাম? বা মোৰতো এটা সুবিধাৰ কথা আছে, এটা চৰকাৰী ঘৰো মই পোৱা নাই, নিদিয়ে। কি কৰিম? ক'ত যাম? বলকত গেলেও গুৰুত্ব নেদে আমাক। আমি ক'ত কৰি খেদি দিয়ে। এতিয়া আপোনালোকে আমাক কিবা পইচাটো যদি আমি পাও, কিবা এটা সুবিধা যদি আমি করবা পারো, আমাক যদি দিয়ে আমি চলিম। এতিয়া তো আমি চলবা নৰা হৈছো, কি কৰিম? বিকলাংগৰ মই পইচা একেবাৰেই পাৱা নাই। কাগজ টাগজ করলো, ওদালগুৰিত গেলো, কাগজ টাগজ বনাই আনলো, কেইবাৰমান জমাও দিলো, তথাপি পইচাটো পাৱা নাই। যদিও অৰুণোদয়টো পাইছিলো, সেইটো কাটি গেল। এতিয়া কি কৰিম? আজি আমি মিডিয়া মাতিব লগা হৈছে, আমি ধিক্কাৰ জনাব লগা হৈছে, আমি আজি মামাক নেগলেক্ট কৰিব লগা হৈছে। মামা আমাৰ ওপৰত ইমান প্ৰতাৰণা কিয় কৰি আছে? মামাই যেতিয়া জিৰো আছিল, জিৰোৰ পৰা হিৰো হৈ গেল, তাৰ কাৰণে হ'ল। হে, আজি যদি মামাই আমাক অৰুণোদয় আঁচনি নিদিয়ে,
বিদ্যুৎ বিল বন্ধ করে দিব লাগে। আমি বিদ্যুৎ বিল দিবা নোৱাৰো। আমি পুরানা মানুষ আমি অৰুণোদয় আঁচনি নাপালেতো আমি মামাক বিল দি আছো, মামাক ভোট দি আছো, মামাক আমি কিমান ভাল পাওঁ। মামাই আমাক কিহৰ কাৰণে এগিলা কৰি আছে? আমাৰ নিচিনা দুখীয়া মানুহ আছে নেকি? ঘরের নামত পয়সা আমি পাণ দোকান কৰি খাওঁ। ঘরেটা পালিয়ে পয়সা এতিয়া আমি মামাৰ তাত এইটোৱে আমন্ত্ৰণ করছো, মামাই আমাক শুদ্ধ হাতে আমাৰ এই ভিকাৰী কেইজনক আমাক অৰুণোদয় আঁচনি গ্ৰহণ কৰিব লাগে। আমি চলি থকা কাৰণে আমাৰ ৰাস্তা নাই মামা। লেট্রিন দিব লাগে। আজি হাগ্ৰামা ছাৰে দেখ বা হিমন্ত মামাই দেখ, মামিক যেনেকুৱা ৰজা বনাইছে আমাক ৰজা বনাব নালাগে। আমাক অৰুণোদয় আঁচনিটো দিলে আমি সন্তুষ্ট হম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।